এই 22 তাৰিখে মই এটা কেছ দিছিলোঁ। তাৰপিছত কেছটো তাৰমানে মেমে মোক আমাৰ কেছটো ৰেজিষ্টাৰ কৰি দিয়া বুলি কৈছিল। কেছটো যেতিয়া ৰেজিষ্টাৰ কৰি দিয়া বুলি কৈছিল, তাৰপিছত মই ৰেজিষ্টাৰ নম্বৰটো মই সুধিছিলোঁ। তাৰপিছত মেমে ক'লে, হেৰি বাইদেউ আপুনি থানালৈকে আহক, মই ৰেজিষ্টাৰ নম্বৰটো দি দিম, 4টাহে নম্বৰ। তাৰপিছত মই এদিন গ'লোঁ। যোৱাৰ পিছত মেমক মই লগ ধৰিলোঁ, মেম মোক ৰেজিষ্টাৰ নম্বৰটো মোক লাগে, মই বিচাৰি আহিছোঁ। মেমে ক'লে আজি মোৰ সময় নাই বাইদেউ, আপুনি ঘৰত যাওক, 4টা নম্বৰহে, আপোনাৰ নম্বৰটোতো মোৰ লগত আছে, মই নম্বৰটো আপোনাক দি দিম, ফোন কৰি কেনে দি দিম। তাৰপিছত এনেকৈ তাৰমানে মেমে ফোনো নকৰে, আমি যদি ফোন কৰোঁ মেমে তাৰমানে আমাৰ ফোন নম্বৰটো বিজি কৰি থৈ দিছে। তাৰপিছত উপায় নাপায় মই সেনেকৈ থাকিলোঁ, থাকি আজি গ'লোঁ। যোৱাৰ পিছত তাৰপিছত এনেকুৱা কেছ এনেকৈ বহুতে আহিছে। তাৰপিছত মোক ছাৰে ক'লে, মোক বহিব দিছে, মই বহি আছোঁ। তাৰপিছত বাহিৰত থকা মেমজনীয়ে মোক ক'লে, বাইদেউ অকণমান সুধি চাওকচোন। মই গ'লোঁ সুধিব। তাৰপিছত ছাৰ এইখন কাগজ, এইখন মেছেজ, এইটো কৃষ্ণ কলিতাৰ নামত মোৰ ছোৱালীটো এখন এজাহাৰ দিছিল, কিন্তু আজিলৈকে মই ৰেজিষ্টাৰ নম্বৰটো পোৱা নাই, আজি মই ৰেজিষ্টাৰ নম্বৰটো বিচাৰি আহিছোঁ। তাৰপিছত ছাৰে মোক ক'লে, এইবিলাক মই নাজানো, এইবিলাক মই একো নাজানো, এনেকৈ বুলি কেনে মোৰ কাগজটো দলিয়াই দিলে। দলিয়াই দিয়াৰ পিছত মই ছাৰক প্ৰশ্ন কৰিলোঁ, আপুনি কিয় কাগজখন দলিয়াই দিছে মোক? তাৰপিছত সেনেকৈ আৰু অকণমান সেনেকৈ হ'ল। তাৰপিছত ছাৰে তন্ময় ডেকা, এনেকৈ আৰু তন্ময় ডেকা, তাৰমানে মোক বহুত বেয়া ব্যৱহাৰ কৰিলে, পাগল ছাগল বুলি কেনে মোক গাড়ী পাৰিলে। আৰু সেই মেছেজটো, যিটো বেয়া মেছেজ মাইনাক দিছিলে, সেই মেছেজটো তাৰমানে এনেকুৱা, তাৰমানে ছাৰে যে পঢ়িবই নজনা হ'ল, তাৰমানে মেছেজটো নেচায়ে আৰু। তাৰপিছত মই ক'লোঁ, যদি আপুনি মেছেজটো নেচায়, ছাৰ মোক মেছেজটো দি দিয়ক, মই বেলেগ ব্যৱস্থা ল'ম। এতিয়া তাৰমানে ছাৰে কি ক'লে, এতিয়া মোক তাৰমানে সেই মেছেজৰ কাগজখনো নিদিয়ে। মই 2বাৰমান ক'লোঁ, ছাৰ মোক দি দিয়ক, মই যাওঁ আৰু ঘৰত। এতিয়া ছাৰে মোক নিদিয়ে। মোক তাৰমানে বিভিন্ন ধৰণে মোক ব্যৱহাৰ কৰিছে আৰু তাত অশ্লীল শব্দ কৈছিল নেকি? অশ্লীল শব্দ মানে পাগল ছাগল এইবিলাক কৈছে আৰু গোৰেশ্বৰ আৰক্ষী থানাত মোক পাগল ছাগল বুলি কৈছে। প্ৰথমত কি তাৰমানে আখৰখিনি চিনি নোপোৱা হ'ল। মই কৈছোঁ, ছাৰ যদি আপুনি আখৰখিনি সৰু সৰু কাৰণে চিনি নাপায়, মই ডাঙৰ কৰি কেনে কম্পিউটাৰত মই হেৰি কৰি কেনে লৈ আহোঁ, ডাঙৰ কৰি কেনে লৈ আহোঁ। এতিয়া ছাৰে মোক তাৰমানে সেই মেছেজৰ সেই কপিটো মোক নিদিয়ে, কাৰণটো কি মই নাজানো। এতিয়া আপুনি কেছটো কেতিয়া দিছিলে? আপুনি ছোৱালীজনীক যিহেতু অশ্লীল মেছেজ দিয়া বুলি ক'লে, সেই ল'ৰাজনৰ ওপৰত আপুনি কেছ কেতিয়া দিছিলে? এইটো ছেপ্টেম্বৰৰ 22 তাৰিখ মানে হ'ব নেকি, ছেপ্টেম্বৰৰ 22 তাৰিখ মানে আছে তাৰিখটো, ছোৱালীজনীৰ তাতেও আছে। এনেকৈ তাৰমানে কৰিছে আৰু তেওঁলোকে দোষীক কৰায়ত্ব কৰিছিল নে নাই? নাই, সেনেকৈ ডাইৰেক্ট কৰা নাই। সিহঁতে তাৰমানে ইয়াতে অহাও নাই, ধৰাও নাই, তাৰমানে ডাইৰেক্ট তাৰমানে কেছটো আমি FIR-টো দিছোঁ, ৰেজিষ্টাৰ কৰিম বুলি কৈছে। আমি সেই হিচাপে ধুনীয়াকৈ বহি আছোঁ ঘৰত। তাৰপিছত সেনেকৈ থানাতো গ'লোঁ। থানাত যাওঁতে সেনেকৈ তাৰমানে মেমে ক'লে, ফোন কৰি কেনে দি আছোঁ বাইদেউ, মোক সেনেকৈ ক'লে। কিন্তু মেমে মোক ক'ত ফোন কৰি কেনে দিব, মই ফোন কৰিলেও মেমে মোৰ তাৰমানে ফোনটো ৰিচিভ নকৰে। তাৰপিছত মই ছোৱালীজনীক ক'লোঁ, মাইনা, মেমেচোন মোৰ ফোনটো ৰিচিভে কৰা নাই, মোৰ ফোনটো কিবা বিজি কৰি থৈ দিছে। তাৰপিছত মাইনাক ক'লোঁ, মাইনাটোৱে কৰচোন। সেনেকৈ কওঁতে মাইনায়ো কৰিলে, আৰু মাইনাৰ তাৰমানে সেই ফোনটো বিজি কৰি থৈ দিছে। এতিয়া আপুনি কি ক'ব, কি বিচাৰিছে আপুনি? মই এতিয়া বিচাৰিছোঁ, যিহেতু গোৰেশ্বৰ আৰক্ষী থানা, কিছুমান মানুহে ভুল ভ্ৰান্তি কৰে, ভুল ভ্ৰান্তি কৰিলে আমি গোৰেশ্বৰ আৰক্ষী থানা বুলি কেনে আমি সহায় বিচাৰিব যাওঁ, তাত ন্যায় বিচাৰিব যাওঁ। কিন্তু বিচাৰিব যাওঁতে আজি যে মোক এনেকুৱা এটা ব্যৱহাৰ কৰিলে OC ছাৰে, মই কিন্তু সপোনতো ভবা নাছিলোঁ। এজন OC ছাৰ এনেকুৱা হ'ব নালাগে। কাৰণ কিয়, মই এজন মাতৃবয়সৰ মানুহ, মহিলাক কেনেকৈ ইজ্জত কৰিব লাগে OC ছাৰজনে নেজানে তাৰমানে। এতিয়া তাৰমানে মই ভাবিছোঁ সেই OC ছাৰজনৰ ওপৰত অকণমান বিহিত ব্যৱস্থা ল'লে মই ভাল পাওঁ। আৰু কি নাম বুলি ক'লে তেখেতক? তন্ময় ডেকা। একদম মানে FIR-খনো আছে আৰু মেছেজটো আছে। আৰু মেছেজটো আজি মোক খুজি থাকোঁতে কিয় নিদিয়ে? প্ৰথমত ক'লে, আপোনাৰ মেছেজটো আমি চিনি নাপাওঁ, আমি নাচাওঁ। যেতিয়া মই তাৰমানে মিডিয়া মাতিম বুলি ক'লোঁ, কিবা মাতিম বুলি কওঁতে সি মোক তাৰমানে
মেছেজটো এতিয়া মোক ৰেজিষ্টাৰ নম্বৰটো দিম বুলি ক'লে। দিলে না পিছত? নাই দিয়া নাই। তাৰমানে বহুত ফাইল উৎপাত কৰিছে সিহঁতে, এতিয়ালৈকে তাৰমানে মোৰ হেৰিটো বিচাৰিয়ে পোৱা নাই সিহঁতে। আপুনি কি সন্দেহ কৰিছে? কিবা ভিতৰত বুজা পৰা থাকিব পাৰে? ভিতৰা কিবা বুজা পৰা থাকিব পাৰে, নহ'লে আজি এইটো কি মাহ হ'ল? ডিচেম্বৰ। ছেপ্টেম্বৰৰ 22 তাৰিখৰ ঘটনা, কিন্তু আজিলৈকে কিয় নেপালোঁ? মোক তাৰে হেৰিটো লাগে আৰু ন্যায় লাগে মোক। তাৰমানে